আৰ্থিক সংকটৰ সংজ্ঞা নাজানে মুখ্যমন্ত্ৰীয়ে আৰ্থিক সংকটৰ সূত্ৰও নুবুজে মুখ্যমন্ত্ৰীয়ে সেয়ে ক'ত আৰ্থিক সংকট হৈছে দেখুৱাই দিবলৈ আহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিতাধিকাৰী আঁচনিৰ নামত ৰাজকোষ উদং হোৱা ৰাজ্য চৰকাৰে এতিয়া মাহে মাহে ল'বলগীয়া হৈছে হাজাৰ কোটি টকাৰ ঋণ চৰকাৰখনৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় হৈছেগৈ যে বিভিন্ন বিভাগলৈ মুকলি কৰি দিয়া পুঁজিৰ অব্যৱহৃত অংশ এতিয়া ঘূৰাই দিবলৈ নিৰ্দেশ দিছে তদুপৰি মধ্যাহ্ন ভোজনৰ বাবে দিয়া পুঁজিৰ অব্যৱহৃত অংশও বিদ্যালয়সমূহক ঘূৰাই দিবলৈ নিৰ্দেশ দিছে সমগ্ৰ শিক্ষাৰ সঞ্চালকে এইবোৰ প্ৰসংগলৈ বিৰোধীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰিছে কিন্তু ইমানৰ পাছতো নাও বুৰিলেও টিঙৰ পৰা নামিব নোখোজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দাবী আৰ্থিক সংকট হোৱা নাই ইয়াৰ উদাহৰণ দি মুখ্যমন্ত্ৰীয়ে অতি উৎসাহেৰে কৈছে আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় পাই আছে 1 তাৰিখে দৰমহা পাই আছে উৰণ সেতু নিৰ্মাণ হৈ আছে মথাউৰি নিৰ্মাণ হৈ আছে তেনে প্ৰেক্ষাপটত আৰ্থিক সংকটৰ সংজ্ঞা কি তেওঁ বুজি নাপায় মুখ্যমন্ত্ৰীৰ মতে পূজা সমিতিও পইচা পাব বিহু সমিতিও পইচা পাব ভাওনা কৰিলেও পইচা পায় সেয়ে ক'ত আৰ্থিক সংকট আছে তেওঁক দেখুৱাই দিবলৈ বিৰোধীৰ প্ৰতি আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় পাই আছে 1 তাৰিখে দৰমহা পাই আছে ফ্লাইঅভাৰ বনি আছে মথাউৰি বনি আছে গতিকে আৰ্থিক সংকটৰ ডেফিনেশ্যনটো কি সেইটো মই বুজি নাপাওঁ গতিকে তেওঁলোকে মোক সূত্ৰটো বুজাই দিলে হ'ল যে আৰ্থিক সংকট মানে কি বুজায় পূজা কমিটিয়েও অহাকালি পইচা পাব বিহু কমিটিয়েও পইচা পায় ভাওনা কৰিলেও পইচা পায় গতিকে ক'ত আৰ্থিক সংকট আছে আনহাতে কংগ্ৰেছ শাসিত ৰাজ্যসমূহতকৈ অসমৰ ঋণ কম বুলিও দাবী মুখ্যমন্ত্ৰীৰ তেওঁৰ মতে ঘৰুৱা আয় 3.5% হলেহে ঋণ ল'ব পাৰি ঋণ লোৱা ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ তলৰ 5খন ৰাজ্যৰ ভিতৰতহে অসম আছে ইয়াত কংগ্ৰেছ শাসিত ৰাজ্যবোৰ ওপৰত থকা বুলিও দাবী মুখ্যমন্ত্ৰীৰ অসমে হৈছে কংগ্ৰেছৰ যিকোনো চৰকাৰতকৈ অসমৰে আটাইতকৈ ঋণ কম ঋণ এনেকৈ ল'ব নোৱাৰি মই বহুতবাৰ বিধানসভাত উত্তৰ দিছোঁ ঘৰুৱা আয় 3.5% লোন ল'ব পাৰি আৰু অসমে লোন লোৱা ৰাজ্যসমূহৰ আটাইতকৈ তলৰ 5খনৰ ভিতৰত অসমত আছে আৰু কংগ্ৰেছ শাসিত ৰাজ্যবিলাক ওপৰত আছে এনেকৈ আৰ্থিক সংকট আৰু ঋণৰ সন্দৰ্ভত যুক্তি দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে কিন্তু বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ প্ৰায় 1,56,000 কোটি টকা হৈছেগৈ যি এক প্ৰকাৰ ৰাজ্যবাসীৰ ওপৰত মাধমাৰ হ'বলৈ গৈ আছে অথচ এইবোৰৰ প্ৰতি চকু নাই চৰকাৰৰ মাত্ৰ ভোট বেংকৰ স্বাৰ্থত সৃষ্টি কৰি গৈছে হিতাধিকাৰী উল্লেখ্য দেওবাৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি মুকলি কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পাছতে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৰাজ্যৰ আৰ্থিক সংকট আৰু ঋণ সম্বন্ধীয় মন্তব্য এতিয়া মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধীয়ে কেনেকৈ দিয়ে সেয়াহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট